ৰং আৰু তুলিকাৰে জীৱনৰ মাদকতা বিচাৰি চৰ্চিত চাবুৱাৰ সমুজ্জ্বল হাজাৰ হাজাৰ নিবনুৱাৰ বাবে গঢ়িছে আদৰ্শ অসমত প্ৰথমবাৰৰ বাবে অংকন কৰিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰথমখন কাল্পনিক প্ৰতিচ্ছবি ৰং আৰু তুলিকাৰে জীৱন জীয়াব বিচৰা চাবুৱাৰ এজন কলাত্মক মনৰ অধিকাৰী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী নাম যাৰ সমুজ্জ্বল প্ৰতিম যি সময়ত এটা মাত্ৰ সংস্থাপনৰ বাবে হাজাৰ হাজাৰ নিবনুৱাই ত্ৰাহি মধুসূদন সোঁৱৰিছে ঠিক সেই সময়তে চিত্ৰকলাৰ নিৰলস সাধনাৰ জৰিয়তে স্বনিয়োজনৰ বিৰল আদৰ্শ দেখুৱাইছে চাবুৱাৰ এজন যুৱকে সমুজ্জ্বল প্ৰতিম বৰা নামৰ চাবুৱাৰ বগুডুং ভৰলুৱা গাঁৱৰ এইজন সংস্কৃতিবাদ যুৱকে সৰুৰে পৰাই চিত্ৰকলাৰ পাতনি মেলি বৰ্তমান কলা সংস্কৃতিৰ জগতখনত চৰ্চিত হৈ পৰিছে সমুজ্জ্বলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন বিষয়ৰ চিত্ৰ হুবহু কোনো ব্যক্তি চৰাই চিৰিকটি জন্তু উদ্ভিদ আদিৰ চিত্ৰ অংকন কৰিব পাৰে এইজন যুৱকে সমুজ্জ্বলে ছবি অঁকাৰ উপৰিও ক্ৰাফটিং থাৰ্মকল কাটিং ৰিলিফ পেইণ্টিং কৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰথমে নিচাৰ বাবে ছবি আঁকিবলৈ লোৱা যুৱকজনে এতিয়া চিত্ৰকলাক পেছাত পৰিণত কৰি মুকলি কৰি ল'বলৈ সক্ষম হৈছে উপাৰ্জনৰ বাট উল্লেখযোগ্য যে মায়ামৰা ধৰ্মৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ প্ৰথমখন কাল্পনিক প্ৰতিচ্ছবি অংকন কৰা অসমৰ প্ৰথমজন চিত্ৰশিল্পী হিচাপে পৰিণত হৈ তেওঁ এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দৃষ্টিনন্দন ছবি অংকনৰ জৰিয়তে চৰ্চিত হৈ পৰা এই যুৱকজন এতিয়া হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে তেওঁৰ দুহাতত প্ৰাণ পাই উঠা নয়নাভিৰাম ছবিৰ এখন প্ৰদৰ্শনী চাবুৱা নগৰত 3 দিনীয়াকৈ আয়োজন কৰা হৈছে আৰু উন্মেষ নামৰ এই প্ৰদৰ্শনীখনে এতিয়া কলা প্ৰেমীৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে জানাবলৈ মানে কি আচলতে আমাৰ এই ছবিৰ বিষয়টো উজনি অসমৰ ফালে খুব প্ৰভাৱটো কম আৰু সেই গতিকে অলপ প্ৰভাৱটো আহক আৰু নতুন প্ৰজন্মও দেখক যে মানে ইয়াৰ 90% মানুহৰে এটা নতুন পৰিৱেশ বুলি ক'ব লাগিব ইয়াৰ ধৰি লওক নামনিৰ ফালে ধৰি লওক গুৱাহাটীত আজি কলা বিথিকা আছে কেইবাখন আছে তো সেইবিলাকত বিভিন্ন সময়ত এক্সিবিশ্যনবিলাক হৈ থাকে তেওঁলোকে পৰিৱেশটো দেখে জানে বুজি পায় বা সৰু উঠি অহা ল'ৰাখিনিও জানে দেখি পায় তো গতিকে ইয়াতো এটা তেনেকুৱা এটা পৰিৱেশ হওক আৰু নতুন যিখিনি ল'ৰা উঠি আহিছে বা পঢ়ি আছে শিকি আছে সেইবিলাকেও দেখক বস্তুটো যে আচলতে কি হয় বা আমাৰ জনসাধাৰণেও দেখক যে এই ছবিৰ বিষয়টো কি হয় আচলতে সকলোৰে মনত এই ছবিৰ বিষয়টো মানে খুব সীমিতভাৱে মানে এটা আবদ্ধ হৈ আছে এখন চাব গ'লে বহুত ডাঙৰ বহল এখন পৃথিৱী আছে ইয়াৰ তো গতিকে সেই উদ্দেশ্য লৈ পেলাই মানুহে বুজি পাওক আৰু দেখক নতুনখিনিও আহক আগবাঢ়ি কৰিবলৈ তো সেই গতিকে এইখন কৰিছোঁ এবাৰ দ্বিতীয়বাৰ কৰিছোঁ 18 চনত এবাৰ কৰিছিলোঁ DDR মহাবিদ্যালয়ত তো তাতো ভাল মানে পাইছিলোঁ সঁহাৰি চবৰে ৰাইজৰ আৰু এইবাৰো কৰিছোঁ দ্বিতীয় বৰ্ষ হৈছে এইবাৰো চবৰে সঁহাৰি পাম বুলি ভাবিছোঁ টেঙাখাটৰ পৰা পজেন গগৈ ৰিপৰ্ট TNL নিউজ